নটিচ নিদিয়াকৈ উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে কণ্টেম্প পিটিশ্যন হৈছে আৰু চৰকাৰে কোৰ্টৰ নিৰ্দেশটো উলংঘা কৰি উচ্ছেদ কৰিলে তাত। ঠিক তেনেকৈ গুৱাহাটী হাইকোৰ্টে ছেপ্টেম্বৰ 2025 ধুবুৰীৰ DC, ADC, ৰেভিনিউ অফিচাৰ সকলোকে পূৰ্বৰ এটা জাজমেণ্ট ভংগ কৰি চাৰুবাখৰা, সন্তোষপুৰ, চিৰাকুটা এইবিলাকত উচ্ছেদ কৰাৰ বাবেও অসম চৰকাৰক আদালত অৱমাননাৰ নটিচ দি থৈছে। আকৌ একেই ঘটনা হৈছিল আপোনালোকে জানে কচুতলিত, যিটো কামৰূপৰ সোণাপুৰ ৰাজচক্ৰত। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে এই কথা একেবাৰে বিশ্বসনীয় নহয়। তেখেতসকলে আদালত অৱমাননা কৰি কৰি বিভিন্ন সময়ত উচ্ছেদ কৰি থাকে। আৰু যিটো ছিক্স চিডিউলটো দেশৰ স্বাধীনতাৰ সময়তেই পণ্ডিত জৱাহৰলাল নেহৰু আৰু বিভিন্নজনৰ পৰামৰ্শ অনুসৰি সংবিধানত দিয়া হৈছে। এখন ছাব কমিটি গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত সেই কমিটি গঠন হৈছিল। সেই কমিটিয়ে জনজাতিসকলৰ যাতে অৰ্থনৈতিক সামাজিক পৰিস্থিতি বেয়া নহয় তাৰ বাবে ছিক্স চিডিউলৰ ব্যৱস্থা কৰিছিল। আৰু অসমৰ কাৰ্বি পাহাৰ বা ডিমা হাছাও পাহাৰ এইবিলাক জিলাত ছিক্স চিডিউল চলি আছে। এনে ক্ষেত্ৰত সেই ছিক্স চিডিউলক অৱমাননা কৰি আদানী আম্বানীক বহুত মাটি দি পেলাই জনজাতিসকলক উচ্ছেদ কৰা ব্যৱস্থা কিন্তু এই বিজেপি চৰকাৰ দিনতে চলি আছে। নতুনকৈ তাত বিভিন্ন ইণ্ডাষ্ট্ৰি খুলিলে সেই ইণ্ডাষ্ট্ৰিবিলাকতো যে বহিৰাগতৰ আগ্ৰাসন নহ'ব তাৰো কোনো নিশ্চয়তা নাই। সেই গতিকে এনেধৰণেৰে মুকলিভাৱে আদানী আম্বানীক মাটি আবণ্টন, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এলেকাত, জনজাতীয় বেষ্টনীত, ছিক্স চিডিউল এৰিয়াত এইবিলাকৰ যোগেৰে যিটো ডেমোগ্ৰাফি জনগাঁথনি সেইটো পৰিৱৰ্তন কৰাৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰি আছে। আমি বিচাৰোঁ ছিক্স চিডিউল এৰিয়াৰ যিটো ছিক্স চিডিউল তাৰ সন্মান ৰাখিব লাগিব সকলোৱে। আৰু যিসকল বহিৰাগত বা ভাৰতীয় নাগৰিক কিন্তু ছিক্স চিডিউলৰ ভূমিপুত্ৰ নহয়, খিলঞ্জীয়া নহয়, তেখেতসকলৰো যিটো সাংবিধানিক অধিকাৰ সেইখিনিও ৰক্ষা হ'ব লাগিব। সেই গতিকে ছিক্স চিডিউলৰ বাহিৰত তেওঁলোকৰ বাবে চৰকাৰে ব্যৱস্থা কৰা উচিত। আৰু এই ঘটনাটো হঠাৎ হোৱা ঘটনা নহয়, এইটো চৰকাৰৰ অৱহেলা বা চৰকাৰে এনেধৰণেৰে যিটো ৰাজনীতি কৰে এই ৰাজনীতিৰ ফলশ্ৰুতিত তাত 2-3জন ব্যক্তিৰ প্ৰাণহানি হ'ল, যিটো অতি দুৰ্ভাগ্যজনক। আৰু এই কামখিনি হৈছে একমাত্ৰ তুলিৰাম যিজন চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰহাং আৰু মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ অৱহেলাৰ বাবে ইয়াকো আমি ধিক্কাৰ দিছোঁ। আৰু যি ছিক্স চিডিউল এৰিয়া তাৰ পবিত্ৰতা যাতে ৰক্ষা কৰে সেই কথাও দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।